প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি 92খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছো। এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত 27খন আসনত আমি 50,000তকৈ অধিক লিড ল'বলৈ সক্ষম হৈছো। এই নিৰ্বাচনত 40,000ৰ পৰা 50,000লৈ আমি 14খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছো। এই নিৰ্বাচনত 30ৰ পৰা 40,000ত আমি 14খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছো আৰু 20ৰ পৰা 30খন আসনত 20ৰ পৰা 30,000 ভোটত আমি 17খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছো। অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ 72টা সিটত আমি 20,000তকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছো। 10ৰ পৰা 20,000ৰ ভিতৰত 11টা আৰু 10,000তকৈ তলত আমি 10টা ভোটত বিজয়ী হৈছো। খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7